যোৱা ২৪ জুনত গোৱাত অনুষ্ঠিত হোৱা 7th এছিয়ান কাপ ইণ্টাৰনেশ্যনেল টাইকোণ্ডোত ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসম তথা আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা চেনিমাৰী গাঁৱৰ তুমেশ খানলৈ আমাৰ পেটছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও সম্বৰ্ধনা জনোৱাৰ লগতে বৰ্তমানৰ যুৱক যুৱতীক কেনেদৰে খেলৰ প্ৰতি আকৰ্ষিত কৰিব পৰা যায় তাৰ বিষয়ে মুৰব্বী তথা জ্যেষ্ঠ যুৱ সতীৰ্থসকলৰ লগত আলোচনা কৰা হয়। আৰু এই আলোচনা চলি থকা অৱস্থাত যেতিয়া আমি তুমেশ খান চাহাবক দুআষাৰ ক'বলৈ আমি আহ্বান জনাওঁ, তেতিয়া তেখেতে নিজৰ যোনটো জাৰ্ণি সেই জাৰ্ণিৰ অভিজ্ঞতাখিনি ক'লে। তাৰ পৰা মই ছামাৰাইজ কৰি এটা কথাই ক'ব খোজোঁ, তেখেতৰ কথাৰ ভিতৰত এটা মহত্ব সোমাই আছিলে। তেখেতে এটা কথা কৈছিলে যে যোনবোৰ ল'ৰা ছোৱালীয়ে ষ্ট্ৰাগল কৰে, যিকোনো কম্পিটিটিভ এক্সামেই হওক বা যিকোনো কম্পিটিশ্যনেই হওক, সেই ষ্ট্ৰাগলৰ ফেজখিনিত একচুৱেলি মানুহে তেখেতসকলক এনকাৰেজ কৰিব লাগে। এনেকৈ কোনোবা এটা পদক জিকি অহাৰ পিছত বা কোনো এটা ভাল ৰিজাল্ট কৰাৰ পিছত সকলোৱে তেখেতলোকক সম্বৰ্ধনা জনায় বা উৎসাহ তেতিয়াহে জগায়। তাৰ আগত তাৰ যোনটো জাৰ্ণি হৈ থাকে সেই জাৰ্ণিৰ ফেজত কোনো এনকাৰেজ নকৰে। একচুৱেলি কথাটো বহুত ভাল কথা কৈছে। আমি আৰু আমাক পেটছৰ বহুতকেইটা তেখেতে ছাজেশ্যন দিছে আৰু আমাৰ অঞ্চল তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা তুমেশ খানদাই তেওঁৰ চমু বক্তব্যত বহুতো মূল্যৱান কথা কৈছে। কিদৰে আমাৰ যুৱ সমাজক মোবাইলৰ ট্ৰেকশ্যন হওক বা এইবোৰ নিচাজাতীয় দ্ৰব্য সেৱনৰ পৰা কিদৰে সিহঁতক আঁতৰাই আনি স্পৰ্টছৰ জগতৰ লগত আমি ইনক্লুড কৰিব পাৰোঁ তাৰ সম্পৰ্কে, আৰু ইউথৰ মেণ্টেল হেল্থ কিদৰে আমি ঠিক কৰিব পাৰোঁ এই সম্পৰ্কে বহুত ভাল ভাল কথা কৈছে। আৰু ইয়াত উপস্থিত থকা ২-৪জন স্থানীয় ৰাইজে বহুতো ভাল আমাক পেটছক ছাজেশ্যন জনাইছে, আমি কোন কোন ফিল্ডত কিদৰে কাম কৰিব লাগে। তাৰপিছত যেতিয়া আমি পেটছৰ আমাৰ বিষয়ে ক'লোঁ তেখেতলোকক যে আমি কিদৰে আমাৰ কামখিনি কৰোঁ, তেখেতলোকে বহুতে অৱগত পেটছ সম্পৰ্কে। ২-এজনে যদিও জনা নাছিলে তেখেতলোকে গম পাই আমাৰ উদ্দেশ্য বা আমাৰ যোনখিনি মিছন এণ্ড ভিজনখিনি তেখেতলোকে বুজি পালে আৰু আমাক আগলৈ আৰু সহায় সহযোগিতা আগবঢ়াব বুলি কৈছে। উপস্থিত থকা মানুহখিনিয়ে জনোৱা অভূতপূৰ্ব সঁহাৰিয়ে আমাক আপ্লুত কৰিছে। আমি আগলৈ আৰু ভাল ভাল কাম কৰিম বুলি আমাক কিছুমান পৰিকল্পনা আছে। আপোনালোক সকলোৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ সমাজখন সকলো সাৰ্বঙ্গীন দিশত উন্নতি সাধিবৰ উদ্দেশ্যে বিশেষকৈ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমি পদ্মপাৰা এডুকেশ্যনেল ডেভেলপমেণ্ট ছ'চাইটি চমুকৈ পেটছ গঠন কৰিছিলোঁ। এই পেটছৰ জৰিয়তে আমি আঞ্চলিকভাৱে শিক্ষা, পৰিৱেশ সংক্ৰান্তীয় আৰু বিভিন্ন ক্ষেত্ৰত সজাগতামূলক সভা, কেৰিয়াৰ কাউন্সেলিং এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ আমি অনুষ্ঠিত কৰোঁ। আৰু বৰ্তমান আমাৰ পেটছৰ ফালৰ পৰা এটা প্ৰকল্প হাতত লৈছোঁ। প্ৰকল্পৰ নামটো হৈছে ৰেড ছান, যাৰ জৰিয়তে চকে চকে বৃক্ষৰোপণ শ্লোগানেৰে আমি বৃক্ষৰোপণ কৰি আছোঁ। এই প্ৰকল্পটোত আপোনালোকৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। সদশেষত আপোনালোকৰ শাৰীৰিক আৰু মানসিক সুস্থতা কামনা কৰিলোঁ। ধন্যবাদ।